নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছএমইজ স্কুল নামৰ এই চেনেলটিলৈ। আমি তোমালোকৰ ক্লাছ 10ৰ প্ৰথম চেপ্টাৰটো ডিছকাছ কৰি আছিলোঁ আৰু তাৰে আমি বহুখিনি বস্তুৱে ডিছকাছ কৰিছোঁ অলৰেডি। তোমালোকে যদি ভিডিঅ'কেইটা চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, সেইকেইটা তোমালোকে প্ৰথমে চাই লোৱা, তেতিয়া এইখিনি বেছি ভালকৈ বুজি পাবা। আজি আমি ডিছকাছ কৰিম জাৰণ আৰু বিজাৰণৰ বিষয়ে। জাৰণ আৰু বিজাৰণ অক্সিজেন লগত জড়িত আমাৰ বিক্ৰিয়া হয় কিছুমান। ইয়াৰ প্ৰথমে আমি এটা উদাহৰণৰ সৈতে বুজি লৈছোঁ। যদিহে আমি কপাৰ এখন প্লেটত কপাৰ লৈ পেলাই তাক আমি তাপ দিওঁ, তাপ দিলে আমি কি দেখা পাওঁ, তাৰ ওপৰত কলা ৰঙৰ আমি চামনি পৰা দেখা পাওঁ। সেই চামনিটো কিয় পৰে? কাৰণ এনেকৈ তাপ দিলে কপাৰে কি কৰে, অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পেলাই কপাৰ অক্সাইড ফৰ্ম কৰে। কপাৰে অক্সিজেনৰ লগত যেতিয়া আমি তাপ দিম তেতিয়া কপাৰ অক্সাইড ফৰ্ম কৰে আৰু তাৰ ফলত তাৰ ৰংটো কি হৈ যায়, কলা ৰঙৰ এখন আৱৰণ পৰি যায়। আকৌ এই যিটো কপাৰ অক্সাইড প্ৰস্তুত হ'ল, সেই কপাৰ অক্সাইডত যদি আমি কি কৰোঁ, হাইড্ৰজেন গেছ দিওঁ, তাৰ ওপৰেৰে যদি আমি হাইড্ৰজেন গেছ পঠিয়াই দিওঁ, তেতিয়া কি হ'ব, এই কপাৰ অক্সাইডে হাইড্ৰজেনৰ লগত বিক্ৰিয়া কৰি কপাৰটো মানে কি হৈ যাব, এক্সট্ৰা হৈ যাব আৰু ইয়াৰ পৰা অক্সিজেনটো আঁতৰি হাইড্ৰজেনৰ লগত লগ হৈ পানী প্ৰস্তুত হ'ব। তো এনেকুৱা বিক্ৰিয়াবিলাকত প্ৰথমটোত কি হৈছে, আমাৰ অক্সিজেন এড হৈছে, অক্সিজেনটো যোগ হৈছে, ইয়াতে অক্সিজেনটো কপাৰৰ লগত লগ হৈ কপাৰ অক্সাইড হৈ গৈছে। আৰু দ্বিতীয়টো বিক্ৰিয়াত কি হৈছে, অক্সিজেনটো ওলাই গৈছে, অক্সিজেনটো ওলাই গৈ পেলাই কপাৰটো অকলশৰীয়া হৈ গৈছে। তো এতিয়া এটা বিক্ৰিয়াত যেতিয়া অক্সিজেনটো যোগ হ'ব, তেতিয়া তাক আমি কি বুলি ক'ম, জাৰণ হোৱা বুলি ক'ম। আৰু যিটো পদাৰ্থই ইয়াতে যিহেতু কপাৰে অক্সিজেনটো গ্ৰহণ কৰিছে, তাক আমি কি বুলি ক'ম, জাৰিত হোৱা বুলি ক'ম। আৰু ইয়াতে কি দেখিছোঁ আমি, কপাৰে অক্সিজেনটো হেৰুৱাইছে, অক্সিজেনটো হেৰুৱাৰ লগে লগে তাক আমি কি বুলি ক'ম, বিজাৰিত হোৱা বুলি ক'ম। অক্সিজেন যদি প্লাছ হয় জাৰিত হোৱা হ'ব, অক্সিজেন যদি মাইনাছ হয় বা ওলাই যায় তেনেহ'লে তাক আমি বিজাৰিত হোৱা বুলি ক'ম। কিছুমান বিক্ৰিয়া আছে য'ত আমাৰ জাৰণ আৰু বিজাৰণ একেলগে হয়। যেনে এইমাত্ৰ যিটো আমি চালোঁ এক্সাম্পল, সেইটোতে কপাৰ অক্সাইড আৰু হাইড্ৰজেনৰ বিক্ৰিয়া হৈছে। কপাৰ অক্সাইডত কি হৈছে, কপাৰে অক্সিজেনটো হেৰুৱাই অকলশৰীয়া হৈ গৈছে কপাৰটো, আৰু ইয়াতে কি হৈছে, হাইড্ৰজেনে অক্সিজেনটো লাভ কৰিছে। কপাৰে অক্সিজেনটো হেৰুৱাইছে, কপাৰে অক্সিজেনটো হেৰুৱাইছে, কিন্তু হাইড্ৰজেনে কি কৰিছে, অক্সিজেনটো লাভ কৰিছে। তো ইয়াত কি হৈছে, ইফালে বিজাৰণ হৈছে কপাৰৰ আৰু এইফালে হাইড্ৰজেনৰ কি হৈছে, জাৰণ হৈছে, হাইড্ৰজেন জাৰিত হৈছে আৰু কপাৰ আমাৰ বিজাৰিত হৈছে, কপাৰ বিজাৰিত হৈছে। তো জাৰণ আৰু বিজাৰণ ইয়াতে দুটাই হ'ল। তো এই প্ৰক্ৰিয়াটোক আমি কি বুলি ক'ম, জাৰণ আৰু বিজাৰণ যেতিয়া একেলগে হ'ব সেইটোক আমি ৰেডক্স বিক্ৰিয়া বুলি ক'ম। এইটোক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বুলি ক'ম। যি বিক্ৰিয়াত জাৰণ আৰু বিজাৰণ দুয়োটা একেলগে সংঘটিত হয় তাকে আমি ৰেডক্স বিক্ৰিয়া বুলি কওঁ। আৰু উদাহৰণ তোমালোকে মনত ৰাখিবই লাগিব। চ' তোমালোকে ইয়াৰে এটা উদাহৰণ মনত ৰাখিবা, ঠিক আছে? আই হোপ বুজি পাইছা, ইমান টান কথা নহয়। যদিহে অক্সিজেন হেৰুৱাই বিজাৰণ হয়, যদি অক্সিজেন লাভ কৰে জাৰণ হয়। অ'কে, এতিয়া আমি নেক্সট আছে আমাৰ টপিক। আমাৰ দৈনন্দিন জীৱনত জাৰণ বিজাৰণৰ বিভিন্ন আমি প্ৰক্ৰিয়া দেখি থাকোঁ, যিটো আমি হয়তো নাজানো। তো প্ৰথমটো হৈছে ক্ষয়ীভৱন। আমি যদি ল'ৰ বস্তু এটা বাহিৰত থৈ দিওঁ, কিছুদিনৰ ভিতৰতে তাত মামৰে ধৰি যায়, হয়নে নহয়? তো সেইটো এক ধৰণৰ জাৰণ বিক্ৰিয়া। ল'য়ে কি কৰে, অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু তাৰ ফলতে ওপৰত যিটো আমি দেখা পাওঁ, ৰাষ্টিং দেখা পাওঁ, মামৰে ধৰা দেখা পাওঁ, সেইটো হয়। আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ, ক্ষয়ীভৱন বুলি কওঁ। ইয়াৰ কাৰণ বিভিন্ন হ'ব পাৰে, জলীয় বাষ্প, এচিড আদিৰ দ্বাৰা আক্ৰান্ত হয় আৰু ইয়াকে আমি কি বুলি কওঁ, ক্ষয়ীভৱন বুলি কওঁ। কেতিয়াবা যদি তোমালোকে লক্ষ্য কৰিছা, চিলভাৰৰ ৰূপৰ কিবা
জুৱেলাৰী পিন্ধিলে চাবা বহু পুৰণি হৈ গ'লে তাত কি হয় কলা কলা চামনি নিচিনা ধৰে বা কপাৰৰ যদি কিবা বাচন ব্যৱহাৰ কৰি পাইছা তাতে সেউজীয়া অকণমান কি হয় দাগৰ নিচিনা হয় এইবিলাককো আমি ক্ষয় ভৱন বুলি কওঁ ধাতুৰ বিভিন্ন পদাৰ্থৰ তেনেকুৱা বিক্ৰিয়াৰ ফলত এনেকুৱা ক্ষয় ভৱনে দেখা দিয়ে তাৰপিছত আমাৰ নেক্সট টপিকটো আছে দুৰ্গন্ধিতা বা ৰেঞ্চিডিটি যিবিলাক বস্তুত বেছি চৰ্বি থাকে বা চৰ্বিজাতীয় পদাৰ্থ তেলজাতীয় পদাৰ্থ হয় সেইবিলাকৰ আমাৰ সোনকালে গোন্ধ ওলাই যায় হয়নে নহয় মাংস বা এনেকুৱা ধৰণৰ যিবিলাক আমাৰ বেছি চৰ্বিজাতীয় বস্তু আছে সেইবিলাক আমি বেছি দিনলৈ ৰাখিব নোৱাৰোঁ এদিনতে কি হৈ যায় তাত গোন্ধ ওলাই যায় এইটো কিহৰ ফলত হয় এনেকুৱা চৰ্বিজাতীয় পদাৰ্থবিলাকে অক্সিজেনৰ লগত বিক্ৰিয়া কৰে আৰু তাত কি হয় দুৰ্গন্ধিতাৰ সৃষ্টি হয় সেইকাৰণে যিবিলাক চিপছ বা এনেকুৱা তেলজাতীয় বস্তু আছে সেইবিলাকক আমি কি কৰোঁ পেকেটিং কৰি ৰাখোঁ নাইট্ৰজেন থকা পেকেটত আমি তাক ষ্ট'ৰ কৰি ৰাখোঁ যাতে তাৰ দুৰ্গন্ধিতাটো নহয় হয়নে এই পদাৰ্থবিলাকৰো কি হয় জাৰণ ঘটে তেলজাতীয় পদাৰ্থবিলাকৰ জাৰণ ঘটে বা অক্সিজেন তাত যোগ হৈ পেলাই গোন্ধৰ সৃষ্টি হয় ঠিক আছে সেইকাৰণে এই চিপছৰ উদাহৰণটো সোধে যে চিপছৰ পেকেটত মানে নাইট্ৰজেন কিয় ভৰোৱা থাকে যাতে তাৰ দুৰ্গন্ধিতা নহয় তাক আমি জাৰণৰ পৰা বচাবলৈ আমি বায়ুৰুদ্ধ পেকেটত বা বায়ু সোমাব নোৱাৰা এটা পেকেটত থৈ দিওঁ যাতে জাৰণটো আমাৰ কি হৈছে স্লো হৈছে বা জাৰণ সহজতে হ'ব নোৱাৰে ঠিক আছে ইয়াৰে প্ৰশ্নাৱলীবিলাক আমি আলোচনা কৰিছোঁৱে ভিতৰৰ মানে প্ৰশ্নবিলাক আলোচনা কৰিছোঁৱে এতিয়া বাহিৰৰ প্ৰশ্নাৱলীত আমি আজি লং কুৱেশ্যনবিলাক চাই লৈছোঁ আৰু ইয়াৰ নেক্সট আমাৰ ভিডিঅ'টোত কি কৰিম আমি যিখিনি সমীকৰণৰ আছে বা সন্তুলন কৰা আছে কুৱেশ্যন সেইখিনি আমি সলভ কৰিম ঠিক আছে এইখিনিৰ কাৰণে অকণমান টাইম লাগিব যিহেতু সেইটো এটা ভিডিঅ'তে আমি কভাৰ কৰিম প্ৰথম কুৱেশ্যনটো আছে তাপবৰ্জী বিক্ৰিয়া আৰু তাপগ্ৰাহী বিক্ৰিয়া বুলিলে কি বুজায় এইটো মই আলোচনা কৰা নাছিলোঁ আগৰ ভিডিঅ'ত তো এইটো ভিডিঅ'ত কৈ দিছোঁ তাপবৰ্জী আৰু তাপগ্ৰাহী এই শব্দ দুটাৰ পৰাই আমি বুজি পাম তাপবৰ্জী মানে যিবিলাক বিক্ৰিয়াত তাপ উৎপন্ন হয় তাপটো বৰ্জন হয় তেনেকুৱা বিক্ৰিয়াক আমি কি বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া কওঁ তাপগ্ৰাহী বিক্ৰিয়া কাক ক'ব তাপগ্ৰাহী বিক্ৰিয়াত তাপটো আমাক লাগিব এইমাত্ৰ যে আমি পালোঁ কপাৰ অক্সাইডত আমি কি কৰিলোঁ কপাৰ অক্সাইড বনাবলৈ আমি কি কৰিলোঁ কপাৰ আৰু অক্সিজেনৰ লগত আমি তাপ দিছিলোঁ তো তাত আমাক তাপ দিবলগীয়া হৈছে নহয় সেইটোক আমি তাপগ্ৰাহী বিক্ৰিয়া বুলি ক'ম এতিয়া আমি উদাহৰণ চাই লৈছোঁ তাপগ্ৰাহী বিক্ৰিয়াটোৰ উদাহৰণটো গমে পালা তাপবৰ্জী বিক্ৰিয়াৰ তোমালোকে যিটো চূনত যদি আমি পানী দিওঁ তাত ধোঁৱা ওলোৱা নিচিনা দেখোঁ নহয় তো সেইটো এটা উদাহৰণ হৈছে আমাৰ তাপবৰ্জী বিক্ৰিয়াৰ আমি কিতাপৰ উদাহৰণ চাই লৈছোঁ এইকেইটা হৈছে আমাৰ তাপবৰ্জী বিক্ৰিয়া ডিৰেক্টলি আমাৰ তাপবৰ্জী বিক্ৰিয়া দিয়াই আছে যেতিয়া আমি প্ৰাকৃতিক গেছৰ দহন কৰোঁ মিথেনৰ লগত যেতিয়া আমি অক্সিজেন যোগ দিম তেতিয়া কি হ'ব ইয়াৰ পৰা তাপ উৎপন্ন হ'ব তো ইয়াক আমি কি বুলি কওঁ তাপবৰ্জী বিক্ৰিয়া বুলি কওঁ আমাৰ যেটো শ্বসন আছে খাদ্য খোৱাৰ পিছত আমাৰ কি হয় শ্বসন হয় শ্বসনৰ ফলতে ATP প্ৰস্তুত হয় আমাৰ যে শৰীৰৰ শক্তি লাগে সেই ATP প্ৰস্তুত হয় শ্বসন নামৰ প্ৰক্ৰিয়াৰ দ্বাৰা এই শ্বসনকো আমি কি বুলি কওঁ তাপবৰ্জী প্ৰক্ৰিয়া বুলি কওঁ কাৰণ তাত আমাৰ শক্তি উৎপন্ন হয় তো তাপ শক্তি এনেকৈ উৎপন্ন হ'লে তাক আমি তাপবৰ্জী বুলি কওঁ তো তোমালোকৰ যদি তাপবৰ্জী বিক্ৰিয়া আহে তেনেহ'লে এইকেইটাৰ উদাহৰণ দিব পাৰা আৰু তাপগ্ৰাহীৰ যদি তোমালোকৰ এক্সাম্পল দিব আহে তেনেহ'লে যিকোনো তোমালোকে দি দিবা কিতাপত বহুতো তাপ ব্যৱহাৰ হোৱা সূৰ্যৰ পোহৰ ব্যৱহাৰ হোৱা তেনেকুৱা তাপগ্ৰাহী বিক্ৰিয়াৰ কথা লিখা আছে আৰু তোমালোকে মনত ৰাখিবা এই যিটো সূৰ্যৰ পোহৰৰ এক্সাম্পল আছে মানে সূৰ্যৰ পোহৰ তাপগ্ৰাহী বিক্ৰিয়াৰো বিভিন্ন ধৰণ আছে কিছুমানত ডাইৰেক্ট তাপ দিওঁ কিছুমানত সূৰ্যৰ পোহৰেও কাম কৰে কিছুমানত আমাৰ ইলেক্ট্ৰিচিটিও ইউজ কৰোঁ আমি বিদ্যুতৰ দ্বাৰাও বিক্ৰিয়া কৰাওঁ চ' কেতিয়াবা লিখি দিয়ে যে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি হোৱা বিক্ৰিয়া এটা লিখা তেতিয়া এইটো উদাহৰণ মুখস্থ ৰাখিব লাগিব AgCl আমি যেতিয়া সূৰ্যৰ পোহৰত ৰাখোঁ Ag আৰু Cl কি হৈ যায় বেলেগ বেলেগ হৈ যায় তো এই সিলভাৰ ক্লোৰাইডৰ আমাৰ এক্সাম্পলটো মনত ৰাখিবা আৰু ইয়াতে সিলভাৰ ব্ৰমাইডৰো এটা এক্সাম্পল আছে একেই যেনেকৈ সিলভাৰ ক্লোৰাইডে এক্সট্ৰা হৈ যায় সিলভাৰ আৰু ক্লোৰাইড ইয়াতে সিলভাৰ আৰু ব্ৰমিনটো বেলেগ বেলেগ হৈ যায় চ' এইটো এটা তাপগ্ৰাহী বিক্ৰিয়া চ' এইটো কুৱেশ্যন আমাৰ হৈ গ'ল শ্বসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে শ্বসন মানে ক'লোৱে তোমালোকক যেতিয়া আমি খাদ্য বস্তুটো খাম খোৱাৰ পিছত তাক হজম হোৱাৰ পিছত পাচন
ক্ৰিয়া যেতিয়া শেষ হ'ব তাৰ পিছত তেজে তাক আমাৰ কলৈ লৈ যায় বিভিন্ন কোষলৈ লৈ যায় কোষৰ মাইটোকণ্ড্ৰিয়াত কি হয় শ্বসন নামৰ এটা প্ৰক্ৰিয়া হয় সেই শ্বসনতে আমাৰ গ্লুকোজৰ পৰা ভাঙি পেলাই ATP উৎপন্ন হয় আৰু এই প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ তাপ বৰ্জি বিক্ৰিয়া বুলি কওঁ কাৰণ তাত আমাৰ কি হয় শক্তি উৎপন্ন হয় তো সেই কথাষাৰে লিখিব লাগিব আৰু তাৰ লগতে তোমালোকে এই মাত্ৰ দেখা পালাই এটা এক্সাম্পল দিয়া আছে C6H12O6 গ্লুকোজক ভাঙি কেনেকৈ শক্তি উৎপন্ন হয় সেই বিক্ৰিয়াটো লিখি দিলে হৈ যাব মানে শ্বসনৰ বিক্ৰিয়াটো লিখি দিলে হৈ যাব মাইটোকণ্ড্ৰিয়া বিক্ৰিয়াটো পাই আহিছা সেইটো তোমালোকৰ যদি বায়োলজিৰ প্ৰথম চেপ্টাৰটো চোৱা তাতেও আছে তাৰ পৰাও লিখিব পাৰা তাৰপিছত নেক্সট কুৱেশ্যন আছে বিযোজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয় বিক্ৰিয়াৰ বাবে সমীকৰণ লিখা এইটো পাৰিবাই সংযোজন বিক্ৰিয়াত দুটা বস্তু আমি জোৰা লগাওঁ আৰু বিযোজন বিক্ৰিয়াত দুটা মানে পদাৰ্থক আমি ভাঙি দিওঁ মানে যৌগ এটাক ভাঙি দুটা মৌললৈ পৰিৱৰ্তিত কৰোঁ তো তাৰে উদাহৰণ দি পেলাই তোমালোকে লিখিব পাৰিবা সহজ প্ৰশ্ন তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ দিয়া ক'লোৱে মই যে তাপগ্ৰাহী বিক্ৰিয়াবিলাকৰো কি হয় নাম ধৰি দিয়া এনেকৈ তাপৰ দ্বাৰা হোৱা বিদ্যুতৰ দ্বাৰা হোৱা তো তোমালোকে তাৰে এটা এটা সমীকৰণ মুখস্থ ৰাখিবলৈ চেষ্টা কৰিবা আহিব পাৰে নেক্সট কুৱেশ্যন আছে অপহৰণ বিক্ৰিয়া আৰু ডি অপহৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি এইটো আমি প্ৰথম যেটো ভিডিও আছে হেতুতে ধুনিয়াকৈ ডিসকাস কৰিছোৱে উদাহৰণ এটা এটা দি দিলে হল অপহৰণত এটা যৌগৰ এটা মৌলৰ লগত এক্সচেঞ্জ হয় আৰু ডি অপহৰণত দুটা যৌগত মানে মৌলবিলাক এক্সচেঞ্জ হৈ যায় তো তোমালোকে হেতু ধুনিয়াকৈ পঢ়ি লবা আৰু লিখিব পাৰিবা ইমান টান নহয় ইয়াৰ নেক্সট কুৱেশ্যনটো হৈছে সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপহৰণ সংঘটিত কৰা হয় এই জড়িত বিক্ৰিয়াটো লিখা সো আমাক কৈয়ে দিয়া আছে আমি লিখি গলে হল খালি সিলভাৰ নাইট্ৰেট AgNO3 সিলভাৰ নাইট্ৰেটৰ লগত আমি কি যোগ দিছো কপাৰ যোগ দিছো আৰু যোগ দিয়াৰ ফলত আমাৰ বিক্ৰিয়াটোত কি হ'ব কপাৰ বেছি ৰিএক্টিভ হয় কপাৰ বেছি ৰিএক্টিভ হোৱাৰ ফলত কি হ'ব CuNO3 কপাৰে নাইট্ৰেটৰ লগত বিক্ৰিয়া কৰি এইটো যৌগ বনাব আৰু আমাৰ যেটো সিলভাৰ আছে হেতু অকলহৰিয়াকে ৰৈ যাব আৰু তাৰ পৰা আমি সিলভাৰটো কি কৰিব পাৰিম আহৰণ কৰিব পাৰিম সো এই বিক্ৰিয়াটো তোমালোকে ধুনিয়াকৈ লিখি লবা আই হোপ এতিয়া ভালকে বুজি পাই সো ইয়াৰ পৰা তোমালোকে ধুনিয়াকৈ এইটো লিখি লোৱা বিক্ৰিয়াটো নেক্সট কুৱেশ্যন আছে আমাৰ অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা যি বিক্ৰিয়াত অধক্ষেপ ৰৈ যায় প্ৰেচিপিটেট ৰৈ যায় তাৰ কাৰণে তোমালোকে আমি কি শিকিলো যিখন থাকে তাতে ধুনিয়াকৈ পাবা ইয়াতে আছে যে অধক্ষেপণ বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় তো তোমালোকে কি লিখিবা যি বিক্ৰিয়াত অদ্ৰাব্য লৱণ উৎপন্ন হয় তেনে বিক্ৰিয়াকে অধক্ষেপণ বিক্ৰিয়া বোলে তাৰে উদাহৰণ দিয়া আছে অধক্ষেপণটো আমি এনেকৈ বুজাও যেটো পদাৰ্থ তলত পৰি যায় বিক্ৰিয়াত তো হেতু এইটো চিনেদি আমি বুজাম তো তেনেকুৱা এটা ধুনিয়াকৈ আমাৰ বিক্ৰিয়াৰ উদাহৰণ দি দিবা বাকি অধক্ষেপণটো আমাৰ হৈ গল নেক্সট কুৱেশ্যন আছে জাৰণ আৰু বিজাৰণৰ এক্সাম্পল দিব দিয়া আছে আজি যেটো আমি ডিসকাস কৰিলো কপাৰ অক্সাইড প্লাস হাইড্ৰোজেন হেতুৱে তোমালোকে ধুনিয়াকৈ লিখি দিবা কোনটো বিজাৰিত হৈছে কোনটো জাৰিত হৈছে ঠিক আছে তো হেতুৱে আমাৰ জাৰণ বিজাৰণৰ এক্সাম্পল হৈয়ে যাব এটা উজ্জ্বল মুগা ৰঙৰ মৌল X তাক বায়ুত গৰম কৰা হল আৰু ই কলা হৈ পৰিল মৌল X আৰু উৎপন্ন হোৱা কলা ৰঙৰ যৌগটোৰ নাম লিখা এই মাত্ৰ আমি পঢ়িলোৱে যেতিয়া আমি কপাৰক অক্সিজেনৰ লগত গৰম কৰিছিলো তাপ দিছিলো তেতিয়া আমি কি পাইছিলো কপাৰ অক্সাইড পাইছিলো আৰু সেই কপাৰ অক্সাইডে কলা ৰঙৰ মানে এটা লেয়াৰৰ সৃষ্টি কৰিছিল তো আমাৰ সৃষ্টি হোৱা পদাৰ্থটো হ'ব কপাৰ অক্সাইড ঠিক আছে আৰু X মৌলটোৰ নাম হ'ব কপাৰ তো এইটোৱে আছিল আমাৰ এটোৰ উত্তৰ হৈ গল নেক্সট লোৰ বস্তুত প্ৰলেপ দিউ কিয়
আমি পালোৱে যে লোৱে কি কৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ক্ষয়ী ভৱন হয় লোৰ ওপৰত মামৰে ধৰে যাতে মামৰে নধৰে ক্ষয়ী ভৱন নহয় তাৰ কাৰণে আমি তাৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ ইয়াৰ ফলত যেটো বিক্ৰিয়া আছে হেতুক অকমান বাধা দিব পাৰি বা ক্ষয়ী ভৱনটো অলপ লেহেমিয়া কৰিব পাৰি লাহে লাহে হ'ব সোনকালে তাৰ মানে ক্ষয়ী ভৱন নহয় কালাৰ দিলে সেইকাৰণে আমি লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ নেক্সট কোৱেশ্চন আছে তেল আৰু চৰ্বি থকা খাদ্য বস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় এইটোৰ উদাহৰণটো জাৰণ বিজাৰণৰ লগতে জড়িত কাৰণ চৰ্বিজাতীয় পদাৰ্থৰ সোনকালে কি হয় জাৰণ ঘটি পেলাই তাত গোন্ধৰ সৃষ্টি হয় দুৰ্গন্ধিতাৰ সৃষ্টি হয় যাতে সেই বস্তুটো সোনকালে বেয়া হৈ নাযায় তাৰ কাৰণে আমি নাইট্ৰজেনৰ পৰিৱেশত আমি তাক পেকেটত ভৰাই ৰাখো যাতে সি সহজতে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব নোৱাৰে আৰু জাৰণটো যাতে নহয় এটা উদাহৰণৰ সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰক ক্ষয়ী ভৱন আৰু চৰ্বিৰ দুৰ্গন্ধিতা ধুনীয়াকৈ কিতাপত আছে একেবাৰে সৰুকৈ লিখা আছে তোমালোকে তাৰ পৰা এইখিনি ব্যাখ্যা কৰিব পাৰিবা ঠিক আছে তো আমাৰ অলমোস্ট লং কোৱেশ্চনখিনি ডিসকাস কৰা হৈ গ'ল খালি বিক্ৰিয়াখিনি ডিসকাস কৰিবলগীয়া আছে সেইখিনি আমি নেক্সট ভিডিঅ'ত ডিসকাস কৰিম আৰু তোমালোকে নিজেও চেষ্টা কৰিবা সন্তুলিত কৰিবলৈ নোৱাৰাখিনি ইয়াৰ ভিডিঅ'ৰ পৰা সহায় ল'ব পাৰিবা ঠিক আছে লগ পাম নেক্সট ভিডিঅ'ত আজিৰ কাৰণে এইখিনিতে সামৰিছোঁ তোমালোকৰ ফ্ৰেণ্ডছবিলাকৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা